এই ঠাইতে হ'ব উত্তৰ পূৰ্বাঞ্চল ভিত্তিত হ'বলগীয়া ইস্তেমা। ফেব্ৰুৱাৰী মাহৰ 14, 15, 16 তাৰিখে ইস্তেমাৰ আয়োজন কৰা হৈছে আৰু সেই সময়খিনিত ইয়াতে সমাগম হ'ব ইছলাম প্ৰেমী ৰাইজৰ। উত্তৰ পূৰ্বাঞ্চল ভিত্তিত এই ইস্তেমাৰ আয়োজন কৰিছে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ আলিচিঙাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে জয়নগৰৰ এই পথাৰত বৃহৎ পেণ্ডেল ইতিমধ্যে সাজু কৰি ৰখা হৈছে। মাটি হিচাপে যদি আমি কওঁ প্ৰায় 60 বিঘাৰ ওপৰত মাটি ইতিমধ্যে তেওঁলোকে সাজু কৰি ৰাখিছে নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ ইছলাম প্ৰেমী ৰাইজক আদৰিবলৈ। মই অনুৰোধ জনাম ইয়াৰ যি প্ৰস্তুতি চলি আছে সেই প্ৰস্তুতি অলপ দেখুৱাই লৈছোঁ যে এয়া চাওক বৃহৎ পেণ্ডেল বুলি ক'ব লাগিব। উত্তৰ পূৰ্বাঞ্চল ভিত্তিত ইছলামিক ৰাইজৰ যি ইস্তেমা আছে সেই ইস্তেমা হ'ব ফেব্ৰুৱাৰী মাহৰ 14, 15, 16 তাৰিখে আৰু মাত্ৰ কেইটামান দিন আছে আৰু তাৰ পূৰ্বে এতিয়া দ্ৰুত গতিত এতিয়া ইস্তেমাৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে আহি ইতিমধ্যে ইয়াত সমাগম হৈছে। এতিয়াই যিহেতু বহু সংখ্যক লোক আমি দেখিবলৈ পাইছোঁ তেওঁলোকে শ্ৰমদান কৰিবলৈ আহিছে, যিহেতু বৃহৎ এটা অনুষ্ঠান তেওঁলোকে পাতিবলৈ গৈ আছে নৰ্থ ইষ্টৰ ভিতৰত। ইস্তেমা এই শোণিতপুৰ জিলাতে হ'ব, গতিকে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে নিজৰ কামসমূহ আগবঢ়াবলৈ সহায় সহযোগিতা কৰিবলৈ তেওঁলোকে ইতিমধ্যে এই ইস্তেমাস্থলীলৈ আহিছে। আমি দেখুৱাইছোঁ এয়া চাওক যিসকল লোক ইয়াতে কাম কৰি আছে। বৃহৎ এটা পেণ্ডেল, আপুনি আচলতে অনুমান কৰিব পাৰিব যে নৰ্থ ইষ্টৰ ভিতৰত ইস্তেমা ইয়াতে হ'ব, গতিকে কিমান সংখ্যক মানুহ ইয়াত উপস্থিত হ'ব 10 লাখৰ ওপৰত মই যদি কওঁ তথাপিও কম হ'ব, কাৰণ 60 বিঘা মাটিত এই পেণ্ডেলৰ আয়োজন কৰিছে। গতিকে কিমান ডাঙৰ এটা এলেকা হ'ব আপুনি অনুমান কৰক। আৰু এই স্থলীতেই ফেব্ৰুৱাৰী মাহত ইছলাম প্ৰেমী ৰাইজৰ ভিৰ হ'ব। আৰু এটা কথা ক'ব লাগিব যে ইমান ডাঙৰ এটা অনুষ্ঠান হৈ আছে কিন্তু স্বতঃস্ফূৰ্তভাৱে হৈ আছে, ইয়াত কোনো ধৰণৰ অভাৱ নাই, কিয়নো অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ লোকসকল তেওঁলোক আহিছে, তেওঁলোকে যিমান পাৰিছে তেওঁলোকে সহায় সহযোগিতা আগবঢ়াই গৈ আছে। কোনোবাই বিভিন্ন ধৰণৰ সা সামগ্ৰী, লাগতিয়াল যি সামগ্ৰীৰ প্ৰয়োজন আছে সকলোবোৰ লৈ তেওঁলোকে ইয়াত উপস্থিত হৈছে আৰু সকলোৱে নিজৰ কাম তেওঁলোকে সেৱা আগবঢ়াই গৈছে। গতিকে এক প্ৰকাৰে স্বতঃস্ফূৰ্তভাৱে এই কামখিনি কিন্তু হৈ উঠিছে, কোনো ধৰণৰ অভাৱ নাই, কোনো ধৰণৰ অসুবিধা নাই। আমি ৰাইজৰ সৈতে কথা পাতিম যে তেওঁলোকে আচলতে যি ইছলাম প্ৰেমী ৰাইজ আছে তেওঁলোকক আদৰিবলৈ কি ধৰণৰ প্ৰস্তুতি তেওঁলোকে অব্যাহত ৰাখিছে। আমি পেণ্ডেল দেখুৱাইছোঁ, এয়া বিঘাই মাটিত তেওঁলোকে পেণ্ডেল স্থাপন কৰিছে। এয়া চাওক সমগ্ৰ এই বাঁহৰ তেওঁলোকে ব্যৱস্থা কৰিছে। এই বাঁহসমূহ কিন্তু তেওঁলোকে কিনি অনা নাই, ৰাইজে দান দিয়া বাঁহ হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে এই বাঁহসমূহ লৈ আহিছে আৰু প্ৰতিদিনেই লোকসকলে ইয়াত আহি উপস্থিত হৈ আছে। তেওঁলোকে নিজৰ কামসমূহ কৰি এটা এই অনুষ্ঠান পাতিবলৈ তেওঁলোকে সাজু হৈ উঠিছে, যাতে ফেব্ৰুৱাৰী মাহত যিসকল ইছলাম প্ৰেমী ৰাইজ উত্তৰ পূৰ্বাঞ্চল আছে তেওঁলোকক যাতে সুন্দৰকৈ আদৰিব পাৰে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ কাষলৈ আহিছোঁ, বৃহৎ এটা অনুষ্ঠান, আপুনি স্থানীয় যুৱক, ইয়াতে আপোনালোকে আয়োজন কৰিছে, তেওঁলোকক আদৰিবলৈ কিমান প্ৰস্তুতি আপোনালোকে লৈছে? হয়, পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ উত্তৰ পূৰ্বাঞ্চলবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে এটা বৃহৎ যি এটা ইস্তেমাৰ আয়োজন কৰা হৈ আছে, য'ত নেকি লাখ লাখ মানুহৰ সমাৱেশ ঘটিব অহা ফেব্ৰুৱাৰী 14, 15, 16 তাৰিখে। আৰু ইয়াত দেখা গৈছে হাজাৰ লোকৰ যি শ্ৰমদান নিজাববীয়াকৈ আহিছে আৰু নিজৰ কামৰ যি নিজে দায়িত্ব লৈ পেলাই নিজৰ যি কামৰ দায়িত্ব পালন কৰি আছে। গতিকে ইয়াত দেখা গৈছে যেন আল্লাহৰ অলি যেন আহি পৰিব অহা ফেব্ৰুৱাৰী মাহত। গতিকে আমি ঢেকিয়াজুলিৰ যি স্থানীয় যুৱক হিচাপে আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু ইস্তেমাৰ যিসকল আয়োজক সমিতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা উত্তৰ পূৰ্বাঞ্চল ভিত্তিত যি ইমান ডাঙৰ এটা ইস্তেমা আমাৰ এই অঞ্চলত হ'বলৈ গৈছে, গতিকে যেন এনেকৈ অনুভৱ হৈছে যে আমাৰ এই অঞ্চলখন যেন কুসংস্কাৰৰ পৰা মুক্ত হ'ব আৰু ইছলাম যে এটা শান্তিৰ ধৰ্ম, এই শান্তিৰ ধৰ্ম যে এটা প্ৰতিপূৰ্ণ হ'ব সেইদিনাখন, যে ঢেকিয়াজুলিৰ যি শ্বহীদ নগৰৰ পৰা এটা গোটেই ভাৰতবৰ্ষৰ এটা ভাল বাৰ্তা যাব যে ইছলাম ধৰ্ম এটা শান্তিৰ ধৰ্ম। ইয়াত বিশ্ব শান্তিৰ কাৰণে দোৱা হ'ব, ইয়াত কুসংস্কাৰৰ বিৰুদ্ধে আলোচনা হ'ব। গতিকে যি আমাৰ ইছলাম ধৰ্মাৱলম্বীৰ যি গ্ৰন্থ আছে, কোৰাণ আছে, হাদিছ আছে, নবীজীৰ ওপৰত আলোচনা হ'ব। গতিকে এই লাখ লাখ মানুহে এটা ভাল বাৰ্তা ইয়াৰ পৰা লৈ যাব আৰু যিসকল ব্যক্তিয়ে এই ইস্তেমাৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে যি বয় বস্তু লাগে সকলো কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আৰু ইয়াত লাখ লাখ বাঁহৰ প্ৰয়োজন হৈছে আৰু আছে। ইয়াত কিন্তু কোনে কাৰোবাৰ পৰা মানে খুজি মাগি অনা নাই, নিজাববীয়াকৈ লৈ আহি আছে, হয় ওলাই আহিছে। আৰু ইয়াত মানে কোনেও কাৰো পৰা কোনো বস্তু বিচৰা নাই। আৰু ইয়াত যেন লাখ লাখ
মানে বাঁহৰ প্ৰয়োজন, কিন্তু ইয়াত যেন তথাপিও যে কোনো বাঁহৰ ইয়াত মানে অভাৱ অনুভৱ হোৱা নাই। আৰু যিহেতু লাখ লাখ মানুহৰ ইয়াত সমবেশ ঘটিব, লোকাৰণ্য হৈ পৰিব ফেব্ৰুৱাৰী মাহত, আৰু যাৰ কাৰণে ইয়াত হাজাৰৰো অধিক শৌচালয়, অস্থায়ী শৌচালয় নিৰ্মাণ কৰা হৈ আছে, আৰু কেইবা হাজাৰ দমকলৰ ব্যৱস্থা কৰা হৈছে, যাতে জনসাধাৰণ যাতে কোনো কাৰণত যাতে পানীৰ অসুবিধাত নপৰে, আৰু শৌচালয়ৰ ক্ষেত্ৰত যাতে আমাৰ এই অঞ্চলটো যাতে এটা পৰিৱেশ বিনষ্ট নহওক, তাৰ কাৰণে আয়োজক সমিতিয়ে এটা সুস্থ চিন্তাৰে এই কেইবা হাজাৰ মানে শৌচালয় অস্থায়ীভাৱে নিৰ্মাণ কৰিছে, যাতে মানুহখিনিয়ে যাতে কোনো অসুবিধাত নপৰে। আৰু যিহেতু ইমান বিঘা মাটি, প্ৰায় 70 বিঘামান মাটিত এই পেণ্ডেলটো নিৰ্মাণ কৰা হৈ আছে, আৰু এই পেণ্ডেলৰ মাটিখিনি বিভিন্ন জাতি ধৰ্মৰ ব্যক্তিসকলৰ এই মাটি ইয়াত আছে। গতিকে মাটিৰ যিসকল মালিকসকলে NOC প্ৰদান কৰিছে আয়োজক সমিতিক, যে এই মাটিত পেণ্ডেল আৰু এই ইজতেমা হোৱাত কোনো আপত্তি নাই। আৰু এই অঞ্চলৰ বিশেষ ব্যক্তিসকল, যিসকল বুদ্ধিজীৱী, আমাৰ ঢেকীয়াজুলি অঞ্চলৰ বুদ্ধিজীৱীসকলক লৈ যোৱা পৰহি এটা ৰাজহুৱা সভা হৈছিলে, আৰু এই ৰাজহুৱা সভাত এই অঞ্চলৰ বিষয়ববীয়াসকলৰ পৰা মত বিনিময় কৰা হৈছিলে। আৰু সেই ৰাজহুৱা সভাত সকলোৱে একমুখেৰে নিজকে গৌৰৱ অনুভৱ কৰিছে যে ঢেকীয়াজুলি যিহেতু এটা শ্বহীদ নগৰী, আৰু এই শ্বহীদ নগৰীৰ কাষতে যি পলাশবস্তি, জয়নগৰ আৰু আলিচিঙ্গাৰ মজমজিয়াত যি এটা বৃহৎ পথাৰ, এই বৃহৎ পথাৰত যি ইজতেমা হ'বলৈ আগবাঢ়িছে, গতিকে ইয়াক লৈ সকলোৱে যেন এটা উৎফুল্লিতৰ যে অনুভৱ হৈছে, আৰু সকলোৱে সহায় সহযোগ আগবঢ়াইছে, আৰু পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে সকলোৱে হাতে কামে কাম কৰি আছে। বিভিন্ন ধৰণৰ লোকসকলে ইয়াত আহি উপস্থিত হৈছে, শ্ৰমদান কৰি আছে। আৰু যি মাটিৰ কথা আপুনি উল্লেখ কৰিলে, সেই মাটিসমূহ বিভিন্ন ধৰ্মৰ লোকসকলৰ আছে, তেওঁলোকৰ কোনো ধৰণৰ অভাৱ অভিযোগ নাই, সকলোৱে সহায় সহযোগিতা কৰিছে। গতিকে ইয়াক সুন্দৰ বাৰ্তা যাব ইয়াৰ পৰা, যে জাতি ধৰ্ম নিৰ্বিশেষে এই যি ইছলাম প্ৰেমী ৰাইজৰ কাৰণে আয়োজন কৰা হৈছে, তেওঁলোকৰ কাৰণে সমাগম হ'ব। কিন্তু এই মাটিখিনি যিহেতু অন্য ধৰ্মৰ লোকৰ নামতো আছে, তেওঁলোকে সুন্দৰকৈ NOC তেওঁলোকে দিছে, যাতে কোনো ধৰণৰ অসুবিধা নহয়। গতিকে এক প্ৰকাৰে তেওঁলোকে সুন্দৰ সহায় তেওঁলোকে কৰিছে। আৰু এটা কথা ক'ব লাগিব যে ফেব্ৰুৱাৰী মাহৰ 14, 15, 16 তাৰিখে সমাগম হ'ব সকলো, আৰু সকলো ব্যৱস্থা তেওঁলোকে সুন্দৰকৈ তেওঁলোকে কৰিছে। পাৰ্কিঙৰ পৰা আৰম্ভ কৰি, পানীৰ পৰা আৰম্ভ কৰি, আনকি শৌচালয় পৰ্যন্ত সুন্দৰকৈ ব্যৱস্থা কৰিছে, যাতে কোনো ধৰণৰ অসুবিধা ৰাইজৰ নহয়। আমি আৰু অলপ কথা পাতিম আপোনাৰ কাষলৈ। আপুনি যিহেতু স্থানীয় এগৰাকী যুৱক, ইয়াতে আপুনি পৰ্যবেক্ষণ কৰি আছে আৰু প্ৰতিদিনে আহি উপস্থিত হৈ আছে। আপোনালোকৰ অঞ্চলত এটা অনুষ্ঠান উত্তৰ পূৰ্বাঞ্চল ভিত্তিত হ'বলগীয়া ইজতেমা ইয়াতে হ'ব। গতিকে খুবেই এটা ভাল খবৰ আপোনালোকৰ কাৰণে, এই সৰু অঞ্চলটোৰ পৰা এটা ভাল বাৰ্তা এটা যাব, কি ক'ব? প্ৰথমে টাইমছ 24 চেনেলক ধন্যবাদ জনাইছোঁ আজি ইয়াত আহি উপস্থিত হোৱাৰ কাৰণে। আপোনালোকে ইতিমধ্যে গম পাইছেই যে উত্তৰ পূৰ্বাঞ্চল ভিত্তিত যি ইজতেমা অনুষ্ঠিত হ'ব, ইয়াতে অনুষ্ঠিত হ'ব। তো বিভিন্ন মাধ্যমৰ জৰিয়তে আপোনালোকে গম পাইছে, আৰু পৰম কৰোণাময় আল্লাহৰ কৃপাত আমাৰ কাৰণে এটা বৰ গৌৰৱৰ বিষয় যে এইবাৰৰ ইজতেমা আমাৰ ইয়াত হ'বলৈ গৈ আছে। আৰু এই ইজতেমাৰ মূল উদ্দেশ্য হ'ব যে আমাৰ মুছলমান সমাজক নিকাহ আৰু সৎ পথলৈ অনাতে কোনো ধৰণৰ অসুবিধা নহয়। গতিকে এক প্ৰকাৰে তেওঁলোকে সুন্দৰ সহায় তেওঁলোকে কৰিছে। আৰু এটা কথা ক'ব লাগিব যে ফেব্ৰুৱাৰী মাহৰ 14, 15, 16 তাৰিখে সমাগম হ'ব সকলো, আৰু সকলো ব্যৱস্থা তেওঁলোকে সুন্দৰকৈ তেওঁলোকে কৰিছে। পাৰ্কিঙৰ পৰা আৰম্ভ কৰি, পানীৰ পৰা আৰম্ভ কৰি, আনকি শৌচালয় পৰ্যন্ত সুন্দৰকৈ ব্যৱস্থা কৰিছে, যাতে কোনো ধৰণৰ অসুবিধা ৰাইজৰ নহয়। আমি আৰু অলপ কথা পাতিম আপোনাৰ কাষলৈ। আপুনি যিহেতু স্থানীয় এগৰাকী যুৱক, ইয়াতে আপুনি পৰ্যবেক্ষণ কৰি আছে আৰু প্ৰতিদিনে আহি উপস্থিত হৈ আছে। আপোনালোকৰ অঞ্চলত এটা অনুষ্ঠান উত্তৰ পূৰ্বাঞ্চল ভিত্তিত হ'বলগীয়া ইজতেমা ইয়াতে হ'ব। গতিকে খুবেই এটা ভাল খবৰ আপোনালোকৰ কাৰণে, এই সৰু অঞ্চলটোৰ পৰা এটা ভাল বাৰ্তা এটা যাব, কি ক'ব? প্ৰথমে টাইমছ 24 চেনেলক ধন্যবাদ জনাইছোঁ আজি ইয়াত আহি উপস্থিত হোৱাৰ কাৰণে। আপোনালোকে ইতিমধ্যে গম পাইছেই যে উত্তৰ পূৰ্বাঞ্চল ভিত্তিত যি ইজতেমা অনুষ্ঠিত হ'ব, ইয়াতে অনুষ্ঠিত হ'ব। তো বিভিন্ন মাধ্যমৰ জৰিয়তে আপোনালোকে গম পাইছে, আৰু পৰম কৰোণাময় আল্লাহৰ কৃপাত আমাৰ কাৰণে এটা বৰ গৌৰৱৰ বিষয় যে এইবাৰৰ ইজতেমা আমাৰ ইয়াত হ'বলৈ গৈ আছে। আৰু এই ইজতেমাৰ মূল উদ্দেশ্য হ'ব যে আমাৰ মুছলমান সমাজক নিকাহ আৰু সৎ পথলৈ অনাই মূল উদ্দেশ্য। আৰু এই ইজতেমাস্থলীত আপোনালোকে আগতেও এজন বক্তাই কৈছে, তো ইয়াত কোনো অকল ইছলাম ধৰ্মীয় লোকসকলৰে যে ধৰ্মীয় আলোচনাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ শৈক্ষিক আলোচনাও ইয়াতে হ'ব, ইজতেমাস্থলীত হ'ব, সেইখিনি তো আপোনালোকে তো গম পাইছেই যে অকল আমাৰ ইছলাম বা মুছলিম ধৰ্মীয় লোকসকলক নিকাহ কৰি পেলাই এটা সৎ পথত আনাৰ যি প্ৰয়াস, সেই প্ৰয়াস কৰাৰ উদ্দেশ্য হৈছে ইজতেমা। আৰু এই ইজতেমাস্থলীৰ পৰাই
এটা মহৎ বাৰ্তা আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলত বিয়পি পৰিব। অকল ইছলাম ধৰ্মীয় লোকসকলেই নহয়, বিভিন্ন জাতি ধৰ্ম বৰ্ণ সকলো লোকসকলে ইয়াত আহি পেলাই সহায় সহযোগ কৰি আছে। আৰু আৰম্ভণিতে অলপ জটিল যেন লাগিছিল যদিও যি সময় পাৰ হৈ অতিবাহিত হৈ আছে, সময় চমু চাপি আহিছে, কামবিলাক সহজ হৈ পৰিছে। মানে আল্লাহৰ কৃপা এই ইস্তেমাৰ ওপৰত আহি পৰিছে। তাৰ কাৰণেই সকলো কামবিলাক স্ব ইচ্ছাই খুব ভালদৰে পৰিচালনা হৈ আছে। আৰু আগলৈও যেহেতু ফেব্ৰুৱাৰী মাহৰ 14, 15, 16 তাৰিখে ইস্তেমাত অনুষ্ঠিত হ'ব, খুব ভালকৈ অনুষ্ঠিত হ'ব বুলি আমি আশাবাদী। আৰু আপোনালোকেও সকলোৱে আহিব, মই চেনেলৰ জৰিয়তে সকলোকে স্বাগতম জনাইছোঁ। ইয়াত আহিব, খুব এটি মহৎ অনুষ্ঠান। আহি পেলাই আপোনালোকে যোনে যেনেকৈ পাৰে শ্ৰমদান কৰি বা সহায় সহযোগ কৰিব। তো সেইখিনিয়ে মোৰ ক'ব লগা আছিল। ধন্যবাদ জনাইছোঁ। আৰু আমি ইতিমধ্যে দৰ্শকসকলক জনাওঁ যে এই যি বৃহৎ পেণ্ডেলৰ আয়োজন কৰিছে, আমি সকলোবোৰ দৃশ্য আমি আপোনালোকক দেখুৱাব নোৱাৰোঁ, কাৰণ যিহেতু প্ৰায় 60 বিঘাৰ ওপৰত ভূমিত এই পেণ্ডেলৰ আয়োজন কৰিছে, গতিকে সম্ভৱ নহয় আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ। কিন্তু ফেব্ৰুৱাৰী মাহৰ 14, 15, 16 তাৰিখে ইয়াতে এতিয়া আল্লাহৰ ইবাদত কৰিবলৈ সকলো লোক আহি উপস্থিত হ'ব, ইছলাম প্ৰেমী ৰাইজসকল আহি উপস্থিত হ'ব ইয়াতে। আৰু যিহেতু ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকে কৈছে যে সুন্দৰকৈ তেওঁলোকে আয়োজন কৰিছে, সুনিপুণভাৱে যাতে অনুষ্ঠিত হয় এই ইস্তেমা। আৰু সময় কম, কিন্তু সময়ৰ ভিতৰত প্ৰথম অৱস্থাত জটিল আছিল যদিও সকলোবোৰ যেন স্বতঃস্ফূৰ্তভাৱে হৈ উঠিছে, কোনো ধৰণৰ অসুবিধা এতিয়ালৈকে হোৱা নাই। পেণ্ডেলৰ কাম শেষেই হৈ উঠিছে, এতিয়া পাৰ্কিং, শৌচালয় ইত্যাদি সকলোবোৰ প্ৰত্যেককে ভাগে ভাগে কাম দিয়া হৈছে। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহি উপস্থিত হৈ তেওঁলোকে নিজৰ নিজৰ কামসমূহ কৰি গৈছে। গতিকে আপুনি এবাৰ অনুমান কৰক, বৃহৎ এটা অনুষ্ঠান পাতিবলৈ হ'লে কিমানখিনি কষ্ট হয়, আয়োজক কমিটি থাকে তেওঁলোকৰ কিমান কষ্ট হয়, আৰু লগতে থাকে আৰ্থিক অনাটন। গতিকে এই যি অনুষ্ঠান পাতিছে, না ইয়াত কোনো ধৰণৰ অৰ্থৰ অভাৱ আছে, না কোনো সামগ্ৰীৰ অভাৱ আছে, সকলোবোৰ স্বতঃস্ফূৰ্তভাৱে হৈ আছে। এয়াও যেন এক প্ৰকাৰৰ আল্লাহৰ কৃপা। গতিকে আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম। স্থানীয় লোকসকল আছে আপোনালোকৰ কাষলৈ, আমি অলপ দৃশ্য দেখুৱাই দিছোঁ। যিসকল লোকে ইয়াত কাম কৰি আছে তেওঁলোকৰ দৃশ্য আমি দেখুৱাম। কি ক'ব, আপুনিও এজন যুৱক হিচাপে এই অঞ্চলত আপুনি আহিছে। ঢেকীয়াজুলিবাসী হিচাপে নথৈ আনন্দিত হৈছোঁ, গৌৰৱান্বিত অনুভৱ কৰিছোঁ। কিয়নো যিটো সময়ত বিভিন্ন প্ৰান্তত হৈছিল, তাৰ লগে লগে আজি এনেকুৱা উত্তৰ পূৰ্বাঞ্চলৰ ইস্তেমা আমাৰ ঢেকীয়াজুলিত হৈ আছে, আমি গৌৰৱান্বিত হৈছোঁ। আপোনালোকে গমেই পাইছে, যিহেতু ফেব্ৰুৱাৰী মাহৰ 14, 15 আৰু 16 তাৰিখে ইস্তেমা, কিন্তু বৰ্তমান সময়ৰে পৰা জানুৱাৰী মাহৰে পৰা ব্যাপক প্ৰস্তুতি চলি আছে। অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা সকলো লোক আহি ইয়াত শ্ৰমদান দিয়া পৰিলক্ষিত হৈছে। কিয়নো প্ৰায় 60-70 বিঘা মাটিত এনেকুৱা পেণ্ডেলৰ ব্যৱস্থা কৰা হৈ আছে। বহুত ভাল লাগি আছে। আৰু সকলোকে আহ্বান জনাম যাতে সকলোৱে আগতীয়াকৈ আহি পেলাই ইস্তেমাখনৰ কেনেকৈ সাফল্যমণ্ডিত কৰিব পাৰোঁ, সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায়। ঠিক আছে। ইতিমধ্যে আমি জনাওঁ আপোনালোকক যে দেখুৱাম, এই দৃশ্য দেখুৱাম যে যিসকল লোকে ইয়াতে শ্ৰমদান কৰিছে তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। আৰু লগতে আমি জনাব বিচাৰিছোঁ, যদি অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল লোক আছে তেওঁলোক আহক। যিসকল লোক ইতিমধ্যে ওলাই আহিছে শ্ৰমদান কৰিবলৈ, আপুনিও যদি পাৰে ওলাই আহক, ইয়াতে শ্ৰমদান কৰিবলৈ ওলাই আহক। আৰু অসীম চোৱাবৰ আপুনিও অংশীদাৰ হওক, কাৰণ বৃহৎ এটা অনুষ্ঠান হ'বলৈ গৈছে উত্তৰ পূৰ্বাঞ্চল ভিত্তিত। আপোনাৰ কাষলৈ আহিছোঁ, প্ৰস্তুতি কেনেধৰণৰ চলি আছে? প্ৰস্তুতিটো খুব ভালেই চলি আছে, আল্লাহ ভালে চলাই আছে। আপোনাৰ কেনেধৰণৰ ব্যৱস্থা ইতিমধ্যে আপোনালোকে কৰিছে, শৌচালয়ৰ পৰা আৰম্ভ কৰি কি কি কামৰ অগ্ৰগতি এতিয়া লেট্ৰিন চব কামৰ অলপ চলপ চব হৈ আছে, আৰু মানে চব কামেই চলি আছে। নামাজ সম্পূৰ্ণ হৈ উঠিছে, নামাজ চব হয়। আপোনালোক ক'ৰ পৰা আহিছে? ঠেলামাৰৰ পৰা আহিছোঁ। ঠেলামাৰৰ পৰা আহিছে, হয়। এনেদৰে এতিয়া বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে, ওচৰৰ পাজৰে হওক বা নগাঁৱৰ পৰা বহুত লোক আহিছে, ৰূপহীহাটৰ পৰা বহু লোক আহিছে। তেওঁলোকে যোনে যি পাৰিছে তেওঁলোকে সা সামগ্ৰী লৈ আহিছে। আমি দেখুৱাইছোঁ, চাওক এই যি পথাৰ, এতিয়া আহিয়ে কিবা এটা ভাল লাগে। মই কৈছোঁ যে এতিয়ালৈকে ইস্তেমা আৰম্ভ হোৱা নাই, ফেব্ৰুৱাৰী মাহত হ'ব, কিন্তু তাৰ পূৰ্বে যিটো ইয়াতে মানুহৰ সমাগম দেখিবলৈ খুবেই সুন্দৰ হৈছে। আৰু সকলোৱে নিজৰ নিজৰ কামসমূহ সুন্দৰকৈ কৰি গৈছে। এয়া দেখুৱাইছোঁ, সকলোৱে নিজৰ নিজৰ কামসমূহ সুনিপুণভাৱে তেওঁলোকে কৰি গৈছে, যাতে ফেব্ৰুৱাৰী মাহত ইস্তেমা অনুষ্ঠিত কৰিবলৈ যাতে কোনো ধৰণৰ অসুবিধা বা বিসংগতিৰ সৃষ্টি নহয়। আৰু সময় কম সময়ৰ ভিতৰতে প্ৰথম অৱস্থাত জটিল আছিল যদিও এতিয়া সকলোবোৰ যেন সহজ হৈ উঠিছে। ইমান বিঘা মাটিত পেণ্ডেল অনুষ্ঠিত কৰি এটা বৃহৎ অনুষ্ঠান এটা পাতিবলৈ, যিহেতু উত্তৰ পূৰ্বাঞ্চল ভিত্তিত তেওঁলোকে পাতিব, গতিকে কিমানখিনি সহজ কাম আপোনালোকে নিশ্চয় অনুমেয়। গতিকে এয়াও যেন এতিয়া সহজ হৈ উঠিছে। এক কথাত ক'ব লাগিব যে ৰাইজে নখ জোকাৰিলে নৈ বয়, সেই কথাৰ যেন এক প্ৰকাৰৰ উদাহৰণ পোৱা গৈছে, কাৰণ সকলো লোকে আহি পেলাই ইয়াত স্বতঃস্ফূৰ্তভাৱে কাম কৰি গৈছে। আমি দেখুৱাইছোঁ, এই দৃশ্য আমি দেখুৱাইছোঁ। অলপ
দীঘলীয়া হ'ব পাৰে, কিন্তু আমি দেখুৱাইছোঁ এইসকল লোক চাওক সুন্দৰকৈ তেওঁলোকে নিজৰ নিজৰ কামত নিয়োজিত হৈ আছে, যোনে যি পাৰিছে সেই কৰ্মত নিয়োজিত হৈছে। আপোনালোক ক'ৰ পৰা আহিছে? আমি কাঠনিবাৰীৰ পৰা আহিছে, নিশ্চয় ওচৰত। আপোনালোক চবেই কাঠনিবাৰী নেকি? নাই ৰঙাগড়াৰ পৰা আহিছে, কাঠনিবাৰীৰ পৰা আহিছে, নগাঁৱৰ পৰা আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকে নিজৰ নিজৰ কামসমূহ কৰি গৈছে। গতিকে আমিও আহ্বান জনাম যে ইজতেমা অনুষ্ঠিত হোৱাৰ পূৰ্বে আপোনালোক আহক আৰু ইয়াতে শ্ৰমদান কৰক, তেওঁলোকক সহায় সহযোগিতা কৰক, যিমান পাৰে সহায় সহযোগ কৰক আৰু এই অনুষ্ঠান ইয়াৰ পৰা সাফল্যমণ্ডিত হওক আৰু অসীম স্বাৱৰ অংশীদাৰ হওক।